দেৰগাঁৱত অনুষ্ঠিত হৈছে আছৰ মুকলি বিহু বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শনৰ পাছতে অনুষ্ঠিত হৈছে এই মুকলি সভা স্মৃতি গ্ৰন্থ বৰ্গছ উন্মোচন ND24 মুখ্য সম্পাদক ৰাজদীপ আলু বৰুৱাৰ মুকলি সভাত উপস্থিত আছৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কণ্ঠশিল্পী দীপবিলা ডেকাৰ সংগীতানুষ্ঠানৰ জিপাল হ'ব নিশাৰ সাংস্কৃতিক অনুষ্ঠান বিহুৰ সক্ৰিয়তা ইত্যাদি প্ৰসংগত প্ৰবন্ধ পাতি কবিতা ইত্যাদি সকলো থাকিব সময় বেছি কথা কোৱাৰ নহয় কাৰণ কথা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কওক আমিয়ে কওঁ বা যিয়েই নকক গান কিন্তু মনত থাকিব দীপলিনা ডেকাৰ হয়নে অহা বছৰ কোনোবা আহি সুধিলে যে যোৱাবাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কি ক'লে বা আমিনো কি ক'লোঁ বা আন কোনোবাই কি ক'লে সুধিলে কাৰো মনত নাথাকে মনত থাকে যদি দীপলিনা ডেকাই গীত পৰিৱেশন কৰা কথাবোৰহে মনত থাকে আৰু আপোনালোকে গীত চাবলৈ আহিছে উপভোগ কৰিবলৈ আহিছে কিন্তু উপায় নাই দুআষাৰমান কথা এই যদি জনতা জনাৰ্দনৰ আগত আমি ব্যক্ত নকৰোঁ বা বিনিময় নকৰোঁ কিন্তু ইমানখিনি নিশ্চিত থাকক একেবাৰে চমুকৈ ক'বলৈ যত্ন কৰিম আমি যিমান পাৰোঁ আমি হাতী মাৰি ভুৰুকাত ভৰাবলৈ আমি যত্ন কৰোঁ সদায় গতিকে তেনেধৰণৰ এটা ব্যৱস্থা অনুকৰণ কৰিম বুলি আপোনালোকক অন্ততঃ কথা দিব পাৰোঁ আজি আহি থাকোঁতে ভাবিছোঁ যে মই কি ক'ম বুলি এইকাৰণে ভাবিছোঁ কালি গুৱাহাটীত এটা বৰ সাংঘাতিক ঘটনা ঘটিলে আজি পুৱা মই ফেচবুকতো সেইটো আপডেট দিছোঁ আপোনালোকে সকলোৱে গম পায় যে চামেলি মেমচাপ খ্যাত বিশিষ্ট অভিনেতা জৰ্জ বেকাৰ ডাঙৰীয়া গুৱাহাটীলৈ আহিছিল তেখেত কলকাতাৰ পৰা আহি গুৱাহাটীৰ এখনি বিহু সন্মিলনীয়ে তেখেতক প্ৰদান কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বঁটা গ্ৰহণ কৰিবলৈ আহিছিল তেখেতে যেতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈ আছিল সেই সময়ত পিছফালৰ পৰা কিৰিলি উকি কোলাহল সাংঘাতিক ধৰণৰ কোলাহল কোনেও কাৰো মাত নুশুনা এটা পৰিৱেশ আৰু তেখেতে অতি উষ্মাৰে ক'লে মই এজন গুণী শিল্পীৰ কথা কৈ আছোঁ এইবোৰ কথা শুনিবলৈ কাণ লাগিব মগজ লাগিব অতি উষ্মাৰে ক'লে জৰ্জ বেকাৰ ডাঙৰীয়াৰ যদি এই অৱস্থা হয় আমাৰ দৰে নিষ্কিন মানুহবোৰৰ কথা কোৱাৰ সময়ত কি অৱস্থা হ'ব পাৰে তথাপিতো মই দেৰগাঁৱৰ প্ৰতিগৰাকী বিহুবলীয়া ৰাইজক শলাগিছোঁ তেওঁলোকে দীৰ্ঘ সময় ধৰি বিহু উপভোগ কৰিছে বাৰেৰহণী আমাৰ কৃষ্টি সম্ভাৰৰাজি উপভোগ কৰিছে আৰু আজি এই মুকলি সভাও আপোনালোকে অন্ততঃ শুনিম বুলি বহিছে মই বিহু বুলি ক'লে কেইটামান দিশৰ ওপৰত সদায় আলোকপাত কৰোঁ এই জাতিটো বৰ আৱেগপ্ৰৱণ জাতি ক'ৰবাত আমি একেবাৰে থুনুকা ক'ৰবাত নালাগিবলগীয়া কথাত আমি এনেধৰণে লাগি পৰোঁ যে লাগিবলগীয়া কথাবোৰৰ পৰা আমি দূৰলৈ গুচি যাওঁ মই আজি ইয়ালৈ আহোঁতে মই সদায় বিহু মঞ্চলৈ গ'লে মই এটা কথা গুৰুত্ব দি চাওঁ মন দি চাওঁ আমি কিমানে নিজক চিনিছোঁ আমি অসমীয়া হিচাপে কিমানে নিজক চিনিছোঁ এই কথাটো মই সদায় গুৰুত্ব প্ৰদান কৰোঁ অন্ততঃ বিহুৰ দিনকেইটাত আৰু সেই যিটো দুৰ্ভাগ্য মোৰ সাধাৰণতে হয় সেই দুৰ্ভাগ্যটো অকণমান আজিও হৈছে বেয়া নাপাব ক'ত দুৰ্ভাগ্য হৈছে যে আজিৰ তাৰিখতো মই ইয়াত বহি থকা বহু মানুহৰ কান্ধত মই জিলিকি থকা গামোচা এখন দেখিছোঁ ঠিকেই মই যদি সততাৰে মোৰ গামোচাখনক চিনিবলৈ সক্ষম হৈছোঁ তেতিয়াহ'লে ইয়াত থকা প্ৰায় 40-50% গামোচাই বাহিৰৰ পৰা অহা মই আপোনালোকক দি ক'ব পাৰোঁ মই যদি সততাৰে মোৰ নিজৰ গামোচাখনক চিনিছোঁ ইয়াত থকা 40-50% গামোচা যি আমি কান্ধত লৈ সগৰুবে বিহু উপভোগ কৰিবলৈ আহিছোঁ অসমীয়া বুলি আমি বুকু ডাঠ কৰি আছোঁ খামি ডাঠ কৰি আছোঁ মই কওঁ গণ্ডগোল আছে
এইটো এই কাৰণেই হ'বলৈ পাইছে মই কৈছোঁ আমি আৱেগপ্ৰৱণ ঠিকেই কিন্তু আমি প্ৰেক্টিকেল নহয় বহুত ক্ষেত্ৰত আমি নিজৰ সমলসমূহ ধৰি ৰখাত আগবঢ়াই লৈ যোৱাত আমি বিফল কিন্তু তাৰ মাজতে মই সদৌ অসম ছাত্ৰ সন্থাৰ কিছু কৰ্মৰাজিৰ কথা উল্লেখ কৰিব লাগিব ৰাজপথৰ আন্দোলন কৰি প্ৰতিবাদ কৰে বুলি সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰা সকলেও আজি সদৌ অসম ছাত্ৰ সন্থাই বহু ঠাইত শিপিনীসকলক সূতা যোগান ধৰি তেওঁলোকে গামোচা ববলৈ দিছে বহু ঠাইত কৰ্মমুখী আন্দোলনত তেওঁলোক জড়িত হৈছে এইখিনি আমাৰ কাৰণে ভাল খবৰ আমাৰ ল'ৰাই গাহৰি পুহিছে হাঁহ কুকুৰা পুহিছে মৎস্য উৎপাদনত ব্ৰতী হৈছে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মই জনা বহু কেইগৰাকীয়ে এইখিনি কাম কৰিছে আৰু বাকী দল সংগঠনসমূহৰ পৰাও মই মাজে মাজে এনেধৰণৰ খবৰসমূহ পাওঁ এইখিনি কথাই কিন্তু আমাক উৎসাহিত কৰিছে নেতিবাচক বা বতৰাৰ মাজত বেছিকৈ থাকোঁ কিন্তু মনটো নেতিবাচক হ'বলৈ দিবলৈ মন নাযায় কিন্তু গামোচাৰ কথাখিনি মই আপোনালোকক ক'বই লাগিব এই গামোচাখনক বেছি জিলিকি থাকিলে বেছি চকুত ছাট মাৰি ধৰিলে সেইখন আমাৰ শিপিনীৰ সৃষ্টি বুলি ভুল নকৰিব এতিয়া আপোনালোকে চাওক আজি এতিয়া ৰাজনীতিৰ সময় গতিকে মোৰ কথাখিনিৰ ৰাজনৈতিক অপব্যাখ্যা হ'ব নালাগে মই ৰাজনীতিৰ মানুহ নহয় আৰু সততাৰে মই নিজক ক'ব পাৰোঁ যে মই পক্ষপাত পুষ্ট কাম নকৰোঁ যুক্তিনিষ্ঠতাৰ ওপৰত বস্তুনিষ্ঠভাৱে কথাবোৰ বিশ্লেষণ কৰিয়ে কাম কৰোঁ মই এতিয়া কাৰো নাম নলওঁ কিন্তু মই মোৰ দেখাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গামোচাখন লৈ বিভিন্ন ঠাইত ঘূৰে ফুৰে যোগেন্দ্ৰ যাদৱ মই যোগেন্দ্ৰ যাদৱকো দেখোঁ তেখেতৰো মই নাম ল'ব লাগিব আজিকালি টেলিভিশ্যনত এগৰাকী মই বিজেপিৰ মুখপাত্ৰকো দেখোঁ মই বিজেপি কংগ্ৰেছ কৰিবৰ কাৰণে ইয়াত কথা কোৱা নাই মই মানুহবোৰক দেখিছোঁ ক্ৰমাৎ ভিন্ন ঠাইত মানুহে গামোচা লোৱা আৰম্ভ কৰিছে এই গামোচাখন লোৱা আৰম্ভ কৰিছে এগৰাকী টিভি পেনেলিষ্টক মই নিতৌ দেখোঁ কেতিয়াবা তেওঁ কোচ ৰাজবংশী জনগোষ্ঠীয় গামোচাখন তেওঁ লৈ আহে বাহিৰৰ দেই মই দিল্লীৰ ফালৰ কথা কৈ আছোঁ কেতিয়াবা তেওঁ মিচিং আমাৰ ৰিবিগাছে লৈ আহে এনেধৰণেৰে মানে সকলোৰে তেওঁ মানে কিবা এটা টান এটা হয়তো অনুভৱ কৰে নহয় লৈ ভাল পায় কিবা এটা গৰ্ব অনুভৱ কৰে মই নাজানো প্ৰধানমন্ত্ৰীগৰাকী বিজেপিৰ নে কংগ্ৰেছ নে আম আদমীৰ সেইটো ডাঙৰ কথা নহয় প্ৰধানমন্ত্ৰীগৰাকী হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে যেতিয়া গামোচাখন তেওঁ লৈছে সেই গামোচাখন সঠিক হয়নে নহয় সেই গামোচাখন আমাৰ শিপিনীয়ে বোৱা হয়নে নহয় এই কথাটো জনাৰো কিন্তু আমাৰ প্ৰয়োজন আছে গতিকে যোগেন্দ্ৰ যাদৱে লৈ থকা গামোচাখনৰ মাজত মই কেতিয়াবা দেখোঁ তেওঁ গামোচাখন কিন্তু অসমীয়াৰ বুলি লয় মই অনুভৱ কৰোঁ তেখেতক মই জানো কিন্তু তেখেতে লৈ থকা গামোচাখন দেখিলেই মই গম পাওঁ সেইখন আমাৰ নহয় এতিয়া কৰে কি এতিয়া সকলো সময়তে ইয়াত কোনোবাই দিছে যদি মই নাজানো কিন্তু তেওঁ যেতিয়া লৈ থাকে মই গম পাওঁ এইখন যে পাৱাৰলুমৰ গামোচা দেখিলেই গম পায় বা টিভি পেনেলিষ্টগৰাকীকো মই দেখোঁ তেওঁ পাৱাৰলুমৰ লৈ ফুৰে কোনে জানে প্ৰধানমন্ত্ৰীও যদি পাৱাৰলুমৰ এখন লৈ ফুৰিছে গতিকে এই গামোচাখন যেতিয়া আমি সঠিকভাৱে নিজেই এইখনক চিনাকি দিব নোৱাৰিম এই চানেকি আমি আগবঢ়াই লৈ যাব নোৱাৰিম বেলেগক দুখ দি লাভ নাই আৰু তাৰ লগে লগে আজি বিশ্বজনীন এটা পৰিক্ৰমাৰ মাজলৈ গামোচাখনক লৈ যাব পৰাকৈ আমি বিভিন্নজনক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পাইছোঁ সেয়া দেশৰ প্ৰধানমন্ত্ৰী কওক আন ৰাজনৈতিক দলৰ নেতা কওক বা আপুনি সাংবাদিক এগৰাকী আজি কিছুদিন আগত তেওঁ প্ৰয়াত হৈছে তেখেতে গামোচাখন লৈ ফুৰিছে গতিকে এই গামোচাখনক যেতিয়া মই নিজৰ ঠাইতে মই দেখোঁ এই গামোচাখনৰ এইখনৰ ম্লান পেলোৱা হৈছে ইয়াৰ মান অৱনমিত কৰিবলৈ যত্ন কৰা হৈছে বাহিৰৰ পৰা আহি আছে আমাৰ ইয়াৰ পৰা চানেকি গৈ আছে বাহিৰৰ পৰা আহি আছে গতিকে বিহুৰ বতৰত অন্ততঃ সেইটো মই সকলোকে অনুৰোধ জনাম যে গামোচাখন কান্ধত লোৱাৰ আগত এখন আমাৰ গামোচা নে পাৱাৰলুমত উৎপাদন হোৱা সেই গামোচা সদৃশ বস্ত্ৰ সেইটো আমি অন্ততঃ অনুধাৱন কৰা উচিত আমি সেইখন চিনি পোৱা উচিত আৰু তাৰ লগে লগে আৰু দুটামান কথা খুব চমুকৈ সেয়া হ'ল যে আজি গাঁৱৰ ল'ৰা হিচাপে আমি অনুভৱ কৰোঁ ঠিকেই আছে যে বিহু চহৰমুখী হৈছে
বিহু মঞ্চমুখী বহু বছৰৰ পৰা হৈ আছে, এইটো আজিৰ কথা নহয়। এতিয়াই বহু ঠাইত আমি হীৰক জয়ন্তী হয়নে, বহু ঠাইত মহাৰজত জয়ন্তী, সোণালী জয়ন্তী এইবোৰ আমি দেখি আছোঁ মঞ্চ বিহুৰ। কিন্তু এই বিহুৰ যি মূল গৰিমা, যিটো আমি সৰুতে দেখিছিলোঁ, এই বিহুৰ যি স্বকীয়তা, যিখিনি পৰম্পৰা, যিখিনি আমি সৰুতে দেখিছিলোঁ, সেইখিনি ক্ৰমাৎ নোহোৱা হৈ গৈ আছে। চোতালত বিহু নাই। আগতে আপোনালোকে কিমানে মই নাজানো, বিহু এতিয়াও আমাৰ প্ৰাণত আছে, আমাৰ প্ৰতিটো হৃদস্পন্দনত বিহু আছে। নহ'লে কণমানি এটাই ঢোল বজোৱাৰ লগে লগে এপাক ঘূৰে, কণমানিজনীয়ে নাচিবলৈ চেষ্টা কৰে, এইটো আমাৰ DNA-ত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।